মাজুলী জনজাতি সিনিয়ৰ সেকেন্ডাৰী স্কুলত 24তম নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে। প্ৰতি বছৰে পালন কৰাৰ দৰে এইবাৰো মাজুলী জনজাতি সিনিয়ৰ সেকেন্ডাৰী স্কুলত 24তম নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে। পুৱাৰ ভাগত বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু দিনৰ ভাগলৈ এখন সভা অনুষ্ঠিত কৰে। সভাখনৰ জৰিয়তে বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেখেতসকলৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পায় আৰু বহুতো প্ৰতিভা বিকাশ কৰা দেখা যায়। উক্ত সভাখনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে সভাৰ কৌতুক বৃদ্ধি কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক বহুতো গঠনমূলক দিহা পৰামৰ্শ প্ৰদান কৰে। মাজুলী জনজাতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষকসকলে আমাৰ নিউজ চেনেলৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰে যে তেখেতসকলৰ এই স্কুলখন চৰকাৰীকৰণ কৰি দিবলৈ। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ ৰিপৰ্ট AN লাইভ। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ মাজুলী জনজাতি সিনিয়ৰ সেকেন্ডাৰী স্কুলত। আজি নৱাগত আদৰণি সভা অনুষ্ঠিত দেখিবলৈ পোৱা গৈছে। আজি জনজাতি স্কুলত বৃক্ষৰোপণ, তাৰপিছত পতাকা উত্তোলন, তেনেদৰে বিভিন্ন কাৰ্যসূচী হাতত দেখিবলৈ কাম কিছু কম পৰিমাণে তেখেতলোকে এই অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। এই অনুষ্ঠানত আজি মাজুলীৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি তেখেতলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উপকৃত হোৱাৰ বাবে কিছুমান দিহা পৰামৰ্শ দিয়ে। তেনেদৰে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ, প্ৰথমতে মই সকলো সাংবাদিকসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাজুলী জনজাতি জুনিয়ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত সভাখন প্ৰত্যেক বছৰে উলহ মালহে পালন কৰোঁ যদিও এইবাৰ দুৰ্ঘটনাৰ নাই। আজি আমাৰ কলেজখনৰ 24তম নৱবৰ্ষ। 24 বছৰে আমাৰ শিক্ষকসকলে যিদৰে কষ্ট কৰি পেলাই চৰকাৰীকৰণ নোহোৱাকৈ কষ্ট কৰি পেলাই সভাখন অনুষ্ঠিত আমি কলেজখন কৰিছোঁ, তাৰ কাৰণে মই এই অনুষ্ঠানৰ যোগেদি মই অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীকো অনুৰোধ জনাওঁ যে আমাক চলিবৰ কাৰণে কিবা এটা সুবিধা কৰি দিবৰ বাবে আমি সকলো তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। এবছৰ আমি বহুত কাৰ্যসূচী ভাগ দিবলগীয়া হৈছে। আগতে আমি বহুত জাক জমকভাৱে আমি ডাঙৰ পেণ্ডেল বনাই আমি সকলো অভিভাৱকক মাতি পেলাই, ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক মাতি পেলাই আমি নৱাগত সভাখন অনুষ্ঠিত কৰোঁ। কিন্তু এই বছৰ আমি আকস্মিক দুৰ্ঘটনা কিছুমান যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।